हेलो स्टूडेंट आजिर এই ভিডিওটোত আমি ক্লাস 3 নতুন বিজ্ঞানৰ প্ৰথম গট পৰীক্ষাৰ এখন কোৱেশ্চন পেপাৰ লৈ আহিছো। তোমালোকৰ এই কোৱেশ্চন পেপাৰখনত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাই লবা। তো ইয়াতে তোমালোকক এক নম্বৰটো দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। তো তোমালোকক তলত প্ৰশ্ন দিয়া আছে। ক নম্বৰটো দিয়া আছে সূৰ্যত জ্বলা গেছবিধৰ নাম কি। খ নম্বৰটো দিয়া আছে তাপ কি লিখা। গ নম্বৰটো দিয়া আছে কাৰ্য কেতিয়া কৰা হয়। খ নম্বৰটো তোমালোকক দিছে পৃথিৱীৰ বাবে তাপৰ প্ৰধান উৎস কি। ঙ নম্বৰটো দিয়া আছে জীৱ কাক বলে। তো তোমালোকক এক নম্বৰত এইখিনি প্ৰশ্নই দিয়া আছিল আৰু এইবোৰত এক মাৰ্কই আছিল। তাৰপিছত তোমালোকক দুই নম্বৰত কি দিয়া আছে দুইৰ কটো তোমালোকক দিয়া আছে পদাৰ্থ বা বস্তু কাক বলে। তাৰপিছত খ নম্বৰটো দিয়া আছে শাৰীৰিক বল কাক বলে। তাৰপিছত গ নম্বৰটো দিয়া আছে জহকালি আৰু জাৰকালি কাক বলে। খ নম্বৰটো দিয়া আছে মাধ্যাকৰ্ষণ বল কি। ঙ নম্বৰটো দিয়া আছে মেঘ বা ডাৱৰৰ সৃষ্টি কেনেকৈ হয়। তো তোমালোকৰ এইবোৰ কি দিয়া আছে দুই নম্বৰী প্ৰশ্ন দিয়া আছে। ঠিক আছে। তাৰপিছত তোমালোকক তিনি নম্বৰ প্ৰশ্নটো কি দিয়া আছে তিনি নম্বৰটো তোমালোকক দিয়া আছে বায়ুমণ্ডল কাক বলে আৰু লগত এটা লগাই দিছে যে বায়ুমণ্ডল কিমান ওপৰলৈ আছে। তাৰপিছত তোমালোকক 4 নম্বৰ প্ৰশ্নটো দিছে পদাৰ্থৰ অৱস্থা কেইটা আৰু কি কি। ঠিক আছে। তাৰপিছত 5 নম্বৰ প্ৰশ্নটো তোমালোকক দিছে বায়ুত বেছি পৰিমাণে থকা তিনিবিধ গেছৰ নাম। ঠিক আছে। তাৰপিছত তোমালোকক 6 নম্বৰ প্ৰশ্নটো দিয়া আছে জীৱ আৰু জড়ৰ তিনিটা পাৰ্থক্য লিখা। 7 নম্বৰ প্ৰশ্নটো দিয়া আছে শিল বৰষুণ কি। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো দিয়া আছে চুম্বক কি ইয়াৰ দুটা বিশেষ গুণ লিখা আৰু এইবোৰত তোমালোকক 3 নম্বৰকৈ দিয়া আছে। ঠিক আছে। তাৰপিছত তোমালোকক 9 নম্বৰ প্ৰশ্নটো দিয়া আছে উদ্ভিদে কৰ পৰা আহাৰ পায়। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো দিয়া আছে উদ্ভিদৰ কামবোৰ কি কি। তাৰপিছত 11 নম্বৰ প্ৰশ্নটো দিছে যন্ত্ৰ কি দুটা উদাহৰণ দিয়া। তাৰপিছত তোমালোকক 12 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰটো ৰাইট চিন দিয়া। তো 12ৰ কটো তোমালোকক কি দিয়া আছে বস্তু এটা লৰচৰ নকৰিলে কাৰ্য কৰা হয় বা নহয়। তাৰপিছত খ নম্বৰটো তোমালোকক দিয়া আছে বলে বস্তুক গতি দিব পাৰে বা নোৱাৰে। গ নম্বৰটো দিয়া আছে বায়ু গৰম হলে পাতল হয় বা নহয়। খ নম্বৰটো দিয়া আছে ধোঁৱাৰ নিৰ্দিষ্ট আয়তন আছে বা নাই আৰু ঙ নম্বৰটো দিয়া আছে সূৰ্যৰ তাপ নাপালে জীৱ জীয়াই থাকিব বা নাথাকিব। ঠিক আছে। তো এইবোৰ দিয়া আছিল তোমালোকৰ শুদ্ধ উত্তৰটোৰ ৰাইট চিন দিয়া। লাষ্ট তোমালোকক 15 নম্বৰত দিয়া আছিল ক অংশৰ লগত খ অংশ মিলোৱা আৰু এইটো তোমালোকৰ 5 নম্বৰ দিয়া আছিল। তো তোমালোকৰ এইটো মিলাব কৈছে। ঠিক আছে। তো কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছে তোমালোকে চাই লোৱা। মই আকৌ এবাৰ তোমালোকক কোৱেশ্চন পেপাৰখন দেখুৱাই দিছো। তো এইবোৰ তোমালোকৰ গোটেইখিনি বুকৰে পৰা আহিছে। তো আশা কৰিছো আজি ভিডিওটো তোমালোকে ভাল পালা। তো যদি চেনেলটোত প্ৰথমবাৰৰ বাবে নতুন হয় চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিওটো তোমাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা। তেনেহলে আজিৰ ভিডিওটো চোৱাৰ জন্য তোমালোকক ধন্যবাদ জনাইছো।